নমস্কাৰ ৰাইজ, মোৰ অন্য এটি মিনি ভ্লগলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আৰু এয়া ৰাতিপুৱা মা আৰু ভাইটিৰ লগত ওলালোঁ। আচলতে ভাইটি আৰু মই মন্দিৰলৈ বুলি গৈছিলোঁ, মা কামত গ'ল। আৰু এয়া মই ধুনীয়াকৈ বাহিৰে কম্পিউটাৰ ক্লাছত সোমালোঁ। তাৰপিছত এয়া ক্লাছত গৈ ইমান গৰম গাইছে, সিদিনাখন মোৰ মানে মূৰ চুৰ বেয়া লাগি গৈছে, যিহেতু একো খোৱা নাছিলোঁ, সেইকাৰণে সোনকাল গুচি আহিলোঁ। আৰু এয়া ঘৰ পাওঁ অৱস্থা এতিয়া, মানে কেতিয়া ঘৰ পাওঁ এনেকুৱা লাগিছিল। আৰু এয়া গধূলি আকৌ বজাৰলৈ বুলি গৈছিলোঁ আমি, কিন্তু এইখিনি দেখুৱাই নাথাকিলোঁ, ভিডিঅ'টি অলৰেডি বহুত বেছি দীঘলীয়া হৈ গৈছে। আৰু এয়া আচলতে মোৰ দাদাৰ জন্মদিন, সেইকাৰণে মানে এয়া ৰাতিখন মা আৰু মই এইবোৰ কৰি আছোঁ। আৰু এয়া দেখিছেনে, মোৰ নখৰ কাৰণে বেলুনো ফুকাব নোৱাৰোঁ, একদম ফাটি যাব যেন লাগে মোৰ। আৰু এনেও বেলুনটো যেন মুখত যেন মই ল'লে যেন ফাটি যাব, মোৰ এনেকুৱা লাগে। আৰু এয়া এতিয়া মা আছে বাৰু, মাৰ লগত এনেকৈ কথা পাতি আছোঁ মই। মা ইমান কেমেৰাত ওলাব ভাল নাপায়, সেইকাৰণে বাৰু ইমান বেছি দেখুৱাই থকা নাই, হ'লেও দেখুৱাম আপোনালোকক, চাব ৰ'ব। তাৰপিছত এয়া ভিডিঅ'টি বহুত বেছি স্পীড কৰি দিবলগীয়া হৈছে, কাৰণ উপায় নাই, কাৰণ কিয় বহুত দীঘলীয়া হৈ গৈছে। আৰু কিছুমান ক্লিপ থাকিয়ে গ'ল, কিন্তু মানে যিমান পাৰোঁ মই ক্লিপবিলাক দিব ট্ৰাই কৰিছোঁ, যিহেতু ভিডিঅ'বিলাক কৰি থৈছিলোঁ ন, এনে থাকিহে যাব গেলেৰীত। তাৰপিছত কিছুমান থাকি গ'ল বাৰু। আৰু এয়া দেখিছেনে, ক'ত উঠি লৈ কিনে একদম বেলুন লগোৱাত লাগিছোঁ। তাৰপিছত এইবিলাক মানে 12টা বাজু হোৱাৰ অৱস্থা আৰু এয়া মাক চাওক, মাও ধুনীয়া কৰি উঠি কিনে এইবোৰ লগাইছে। আৰু এয়া কেক এটা, সৰু চাই কেক আনিছিলোঁ, যিহেতু ৰাতিপুৱা হ'লে আকৌ অলপমান, যিহেতু ওচৰৰ মানুহখিনি মতা গৈছে, সেইকাৰণে আৰু কাটিবই লাগিব কেক। কিন্তু এইটো মানে ৰাতি এনেই আমাৰ এইটো হেবিট হৈ গৈছে, আৰু ৰাতি মানে এনেই সৰু চাই অলপ কেক এটা কটা। আৰু এয়া ইমান কিউট কেকটো। তাৰপিছত এইবোৰ কৰোঁতে 12টা বাজিবই হ'ল। আৰু এয়া মমডাল মানে চাই আছিলোঁ কোনপিনে জ্বলাই, মই মানে এইটো সদায় কনফিউজ। তাৰপিছত এয়া এইবোৰ ঠিক কৰি কিনে ধুনীয়াকৈ এতিয়া দাদাক হেপী বাৰ্থডে উইচ কৰিলোঁ। আৰু মানে ভিডিঅ'ত মাতবোৰ মই বন্ধ কৰি দিছোঁ, কাৰণ কিয় একদম হুলস্থুল হৈ আছিল। আৰু এয়া দেউতা যিহেতু ডিউটিত গৈছিল, দেউতা সদায় মিছ হৈ যায়, মানে ভিডিঅ'ত ওলাবই নাপায় বা ফটোটো বেছি ওলাব নাপায়, যিহেতু ডিউটিতে থাকে। আৰু এয়া মাক, মোক, দাদাক, গোটেইকেইটাই আমি কেক চেক খাই কিনে ধুনীয়াকৈ শুই যাওঁ। তাৰপিছত আকৌ ৰাতিপুৱা উঠি কিনে আমাৰ অলপমান ঘূৰিব যোৱাৰ প্লেন আছে। আৰু এয়া চাওক, আমি ৰাতিপুৱা হ'লেই যিহেতু আমি মানে আহি পালোঁ, ধুনীয়াকৈ দীৰ্ঘেশ্বৰী মন্দিৰত গৈছিলোঁ। বহুত বেছি ধুনীয়া পৰিৱেশটো ইয়াৰে, আৰু বহুত ভাল লাগিল। মানে এনেও মন্দিৰত য'তেই নহওক কিয়, মন্দিৰত মানে কিনো আৰু, ভগৱানটো সকলোতেই আছে, হ'লেও আৰু তাৰপিছত এয়া তাত বহুত ভাল লাগিল। আকৌ তাৰ পৰা আহি কিনে আমি দৌল গোবিন্দ মন্দিৰতো এবাৰ সোমালোঁ। আৰু সোমাই কিনে ইয়াৰে চাওকচোন, পৰিৱেশটো বহুত বেছি ধুনীয়া, ইমান ভাল লাগিছে আহি কিনে। আৰু এয়া ফটো উঠি কিনে আহিলোঁ আৰু তেনেকৈ। আৰু চাওকচোন, ইমান ধুনীয়া লাগিছে বতৰটো। আমি অৱশেষত বৰষুণো পালোঁ, বহুত বেছি ভিজিলোঁ। তাৰপিছত এয়া ঘৰলৈ বুলি এতিয়া আহি আছোঁ। আকৌ গধূলি কি হ'ল এইখিনি বাৰু মই নেদেখুৱালোঁ, কাৰণ ভিডিঅ'টি বহুত বেছি দীঘলীয়া হৈ গ'ল। আজিলৈ আহিছোঁ, অন্য এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে।